যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দি পাছ কৰিছে সেই সকল ল'ৰা ছোৱালীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যে 2024 চনত এইচএছৰ পৰীক্ষা দি পাছ কৰা ল'ৰা ছোৱালীসকলে কিমান শতাংশ নম্বৰ পালে স্কুটি লাভ কৰিব লগতে কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব স্কুটিৰ আবেদন কৰাৰ সময়ত তো আপোনালোকে যদি এই বিষয়ত বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো যিসকল ছোৱালীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দি 60% নম্বৰ সহ পাছ কৰিছে সেই সকল ছোৱালীয়ে লাভ কৰিব স্কুটি লগতে যিসকল ল'ৰাই 75% বা তাতকৈ এবভ নম্বৰ লাভ কৰিব সেই সকল ল'ৰাসকলকো প্ৰদান কৰিব স্কুটি অসম চৰকাৰে কিন্তু 2023 চনত এই নিয়মতে স্কুটি প্ৰদান কৰিছে আৰু আমি ক'ব পাৰোঁ 2024 চনত এই নিয়মতে কিন্তু স্কুটি প্ৰদান কৰিব তো এতিয়া আপোনালোকক জনাইছো স্কুটিৰ আবেদনৰ সময়ত কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব পাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত চাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব পাৰে এই বিষয়ত এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে ইয়াতে কি প্ৰমাণ পত্ৰৰ কথা কোৱা হৈছে বিতংভাৱে এতিয়া আপোনালোকক জনাই আছো তো প্ৰথম 1 নম্বৰতে কোৱা হৈছে ভ্যালিড মোবাইল নম্বৰ তো এখন মোবাইল নম্বৰৰ প্ৰয়োজন হ'ব দ্বিতীয় নম্বৰত কোৱা হৈছে ষ্টুডেন্টস আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব 3 নম্বৰত কোৱা হৈছে এপ্লিকেশ্যন নম্বৰ তো এপ্লিকেশ্যন নম্বৰৰো প্ৰয়োজন হ'ব চতুৰ্থ নম্বৰত কোৱা হৈছে ষ্টুডেন্টস ৰোল নম্বৰ তো আপোনালোকৰ ৰোল নম্বৰৰো প্ৰয়োজন হ'ব তাৰ পিছত কোৱা হৈছে ক্লাছ 12 মাৰ্কশিট তাৰ পিছত কোৱা হৈছে পাছপোৰ্ট সাইজৰ ফটো লগতে ইমেইল আইডি আৰু লগইন পাছৱৰ্ড তো এই কেইখন বস্তুৰ প্ৰয়োজন হ'ব আপোনালোকে যেতিয়া চৰকাৰী ফ্ৰী স্কুটিৰ কাৰণে আবেদন কৰিব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই